63 জন বিদেশীক প্ৰত্যাৱৰ্তন কৰাৰ যাৰ ক্ষমতা নাই সেই দলৰ মুৰব্বীজন বা সেইখন দলৰ নেতৃত্বত সেইখন দলৰ শাসনত এইখন দেখে আমাৰ দেখে বিশ্বগুৰু হ'ব কি হ'ব অসম্ভৱৰ অৱস্থাসমূহ দেখি আছে তেওঁলোকে সকলো ভালৰ পৰা দেশখনক লুণ্ঠন চলাই আছে কেৱল লুণ্ঠন আৰু লুণ্ঠন দুৰ্নীতিমুক্ত অসম আৰু বিদেশীমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি 2016 চনৰ পৰা বিজেপি অসমত কৈ আছে কি দুৰ্নীতিটো সকলো ধৰণৰ সীমাৰেখা লংঘন কৰিছে দুৰ্নীতিৰ আকাশলংঘী দুৰ্নীতি ইতিহাসৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত চৰকাৰ এখন আৰু বিদেশীক ৰক্ষণাবেক্ষণ দিয়া চৰকাৰ এখন আপোনালোকে আচৰিত হ'ব আমি নিজে আচৰিত হওঁ যে পৃথিৱীৰ অন্যান্য দেশে নিজৰ দেশৰ অবৈধ বিদেশী খেদিবলৈ আইন প্ৰণয়ন কৰে ডোনাল্ড ট্ৰাম্পে শাসনভাৰ লৈয়েই আমেৰিকাৰ পৰা অবৈধ বিদেশীবিলাকক খেদাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰতবৰ্ষ এনেকুৱা এখন দেশ ভাৰতবৰ্ষলৈ বিদেশী অনাৰ কাৰণে আইন প্ৰণয়ন কৰে আমি কেনে এখন দেশত বসবাস কৰিছোঁ অন্য দেশে বিদেশী খেদিবলৈ বিদেশী বিতৰণ কৰিবলৈ আইন প্ৰণয়ন কৰে আমাৰ ভাৰতবৰ্ষত বিজেপি চৰকাৰে বিদেশী অন্য দেশৰ পৰা আমাৰ দেশলৈ বিদেশী আনিবলৈ আইন প্ৰণয়ন কৰে 63 জন বিদেশী খেদিব নোৱাৰা বিজেপিয়ে কাখনৰ জৰিয়তে বাংলাদেশৰ সমস্ত বাংলাদেশৰ হিন্দু বাংলাদেশী অসমলৈ অহাৰ পথটো সুগম কৰি দিব পাৰিছে বাংলাদেশৰ অবৈধ হিন্দু বাংলাদেশী অসমত আহিব পৰা পথ মুকলি কৰি দিয়া বিজেপি চৰকাৰখনে মাত্ৰ 63 জন মানুহ প্ৰত্যাৱৰ্তন কৰাৰ ক্ষমতা দক্ষতা তেওঁলোকৰ নাই কিমান অদক্ষ অকৰ্মণ্য চৰকাৰ এখন আৰু অসমৰ 10 বছৰ যোৱা 9 বছৰ আৰু কেন্দ্ৰৰ 10 বছৰ 8 মাহ 10 দিন শাসনত থকাৰ পাছত ডিটেনশ্যন কেম্পত বিদেশী বুলি চিনাক্তকৰণ কৰা 63 জন বিদেশীক প্ৰত্যাৱৰ্তন কৰিব পৰা নাই আৰু আমাৰ ধনেৰে তেওঁলোকক খুৱাই বোৱাৰ ডিটেনশ্যন কেম্পত পুহি ৰখা হৈছে সুপ্ৰিম কোৰ্টে কালি কৈছে যে তেওঁলোকক বহিষ্কাৰ কৰিবলৈ প্ৰত্যাৱৰ্তন কৰিবলৈ কিবা মুহূৰ্ত চাই আছে নেকি হেতু ভাষাত সুপ্ৰিম কোৰ্টে ভৰ্ৎসনা কৰিছে ৰাজ্য চৰকাৰখনক আপুনি মন কৰিব ডোনাল্ড ট্ৰাম্প আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ এমাহ হৈছে নে না হোৱাই নাই তেওঁলোকে 104 জন তেওঁলোকৰ বাবে অবৈধ বিদেশী অৰ্থাৎ অবৈধ ভাৰতীয় নাগৰিক আমাৰ ভাৰতীয় নাগৰিক অবৈধ আমেৰিকান তেওঁলোকক বিমানত উঠাই আমেৰিকাৰ মাটিৰ পৰা ভাৰতবৰ্ষলৈ ঘূৰাই উভতাই পঠাইছে ডোনাল্ড ট্ৰাম্পে এমাহ নহওঁতে 104 জন অবৈধ বিদেশীক ভাৰতলৈ উভতাই পঠাইছে আৰু কৰ্মদক্ষ বিজেপিয়ে জাতি মাতি ভেটিৰ সুৰক্ষা দিম বুলি কোৱা বিজেপিয়ে সেই ঘৰাইঘাট বুলি কোৱা বিজেপিয়ে মুগলক পৰাভূত কৰাৰ সংকল্প লৈ চৰকাৰ গঠন কৰা বিজেপিয়ে মাত্ৰ 63 জন মানুহক চিনাক্তকৰণ কৰাৰ পাছতো যোৱা 10 বছৰ 8 মাহত অসম চৰকাৰ 9 বছৰত তেওঁলোকক প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে কাৰণটো তেওঁলোকৰ ঠিকনা নাই বোলে এইটো আজি সংবাদ মাধ্যমত সকলোতে প্ৰকাশ পাইছে ইয়াতকে দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে এখন চৰকাৰৰ বাবে অসমত বিদেশী সম্পৰ্কত ভিন্ন বক্তব্য আছে বিভিন্ন সময়ত বিভিন্নজন কৰ্তৃত্বশীল ব্যক্তিয়ে বিদেশী সংখ্যা সম্পৰ্কত বিভিন্ন বক্তব্য ৰাখিছিল সেই বিদেশীৰ বাবে বিদেশী বহিষ্কৰণৰ বাবে অসমত সুদীৰ্ঘ 6 বছৰ অসম আন্দোলন হৈছিল 855 জন লোকে জীৱন আহুতি দিছিল 10 এপ্ৰিল 1992 চনত অসম বিধানসভাত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই কৈছিল যে অসমত 30 লাখ বিদেশী আছে 92 চনত 6 মে 1997 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই সংসদত দাখিল কৰা তথ্যত কৈছিল যে অসমত প্ৰায় 50 লাখ অবৈধ নাগৰিক আছে 14 জুলাই 2004 চনত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী প্ৰকাশ জয়ছোৱালে সংসদত কৈছিল যে অসমত 50 লাখ অবৈধ বিদেশী নাগৰিক আছে কিৰেণ ৰিজিজুৱে 2016 চনৰ 2 আগষ্ট তাৰিখে সংসদত দাখিল কৰা তথ্যত কৈছিল যে আমাৰ দেশত 2 কোটি অবৈধ বিদেশী আছে তাৰে প্ৰায় 20 লাখ অসমত আছে বুলি অনুমান কৰা হৈছে এতিয়া 92 চনত সেই সময়ৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই দিয়া তথ্য বা 2004 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী প্ৰকাশ জয়ছোৱালে দিয়া তথ্য বা 1997 চনত কেন্দ্ৰীয় গৃহমন্ত্ৰী ইন্দ্ৰজিৎ গুপ্তাই দিয়া তথ্য এই তথ্যসমূহ আমি দিয়া তথ্য নহয় চৰকাৰী তথ্য সংসদত পবিত্ৰ সদনত দাখিল কৰা তথ্য তো তাৰ আধাৰত যদি আমি ধৰি লওঁ যে ইন্দ্ৰজিৎ গুপ্তা বা হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই বা প্ৰকাশ জয়ছোৱাল ডাঙৰীয়াই যে তথ্য দিছিল
সেই তথ্যৰ আধাৰত আমি নিশ্চিতভাৱে ধৰি ল'ব পাৰোঁ যে অসমত এতিয়া প্ৰায় 63 লাখমান হয়তো বিদেশী হৈছেগৈ, কাৰণ এইটো চৰকাৰী তথ্যৰ আধাৰত মই কৈ আছোঁ। যিখন চৰকাৰে জাতি মাতি ভেটি সুৰক্ষা দিম বুলি কৈছিল, যিখন চৰকাৰে মোগলৰ প্ৰতিহত কৰাৰ বাবে বিজেপিক ভোট দিব লাগে বুলি কৈছিল, যিখন চৰকাৰে বিদেশীমুক্ত দুৰ্নীতিমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিছিল, যিখন চৰকাৰে সেই শৰাইঘাট বুলি কৈ অসমীয়া মানুহক ইমোচনেল ব্লেকমেইলিং কৰিছিল, সেইখন চৰকাৰক 63জন বিদেশীক প্ৰত্যাৱৰ্তন কৰিবৰ বাবে 10 বছৰ 8 মাহ সময় লাগিল, অসম চৰকাৰক 9 বছৰ লাগিল, এতিয়াও পৰা নাছিল, সুপ্ৰিম কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব লগা হ'ল। সেই বিজেপি দলে অসমৰ 63 লাখ বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিবলৈ কিমান বছৰ সময় লাগিব? গতিকে ইমান অদক্ষ এখন চৰকাৰ, যিখন চৰকাৰে কেৱল ক্ষমতাত থাকিবৰ বাবে যিকোনো পৰ্যায়লৈ যাব পাৰে, যিটো দলে ক্ষমতাত আহিবৰ বাবে অসমৰ আৰু অসমীয়াৰ দৰে এটা ক্ষুদ্ৰ জাতিসত্তাৰ আৱেগৰ লগত হেতালি খেলি অসমীয়া মানুহৰ আৱেগক ব্লেকমেইলিং কৰি কেৱল শাসনত অধিষ্ঠিত হৈছিল। অসমত 2বাৰ, দিল্লীত 3বাৰ অসমৰ ৰাইজৰ ভোটেৰে নিৰ্বাচিত হৈছিল। তাৰপিছত অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ লগত জড়িত থকা মূল বিষয় যিটো বিদেশীৰ বিষয়টো, এই বিষয়টোত তেওঁলোকে যি ধৰণে হেমাহি দেখুৱাইছে, যি ধৰণে আপোচ কৰিছে, এই মানসিকতাৰ দ্বাৰা অসমৰ মানুহক বিজেপিয়ে চূড়ান্তভাৱে প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে। গতিকে বিজেপি দল অসমৰ বুৰঞ্জীত, অসমৰ ইতিহাসত ৰাজনৈতিক দলবিলাকৰ ভিতৰত আটাইতকৈ বিশ্বাসঘাতক দল হিচাপে চিহ্নিত হৈ ৰ'ব, প্ৰতাৰক দল হিচাপে চিহ্নিত হৈ ৰ'ব। গতিকে আমি চৰকাৰক দাবী জনাইছোঁ যে যিসকল অবৈধ বিদেশী নাগৰিক বুলি চিনাক্তকৰণ কৰা হৈছে, তেখেতসকলক বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসম চুক্তিৰ আধাৰত অসমৰ বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিব লাগে। NRC আপলোড কৰিব পৰাকৈ যি বিষয়বিলাক আধৰুৱা হৈ আছে, যিবোৰ বিষয়ত কেন্দ্ৰীয় সুপ্ৰিম মহামান্য উচ্চতম ন্যায়ালয়ত শপতনামা দি ৰাজ্য চৰকাৰে আবেদন কৰিব লাগিছিল, যিটো প্ৰক্ৰিয়া তেওঁলোকে কৰা নাই, সেই প্ৰক্ৰিয়াবোৰ ত্বৰান্বিত কৰি অসমৰ বিদেশী সমস্যা স্থায়ী সমাধানৰ প্ৰক্ৰিয়াটো খৰতকীয়াভাৱে আগবঢ়াই লৈ যাব লাগে। বিশ্বাসঘাতকতাৰে অসমীয়া জাতিক দীৰ্ঘদিন শাসন কৰিব বিজেপি দলে নোৱাৰিব। একে সময়তে কেৱল ৰাজনীতিৰ স্বাৰ্থত, ব্লেকমেইলিঙৰ স্বাৰ্থত বৈধ ভাৰতীয় নাগৰিক কিছুমানক হাৰাশাস্তি কৰি মূল বিদেশী সমস্যাটোৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবৰ বাবে কৰা প্ৰচেষ্টা আৰু তেওঁলোকৰ ষড়যন্ত্ৰ কোনো কাৰণতে সমৰ্থনযোগ্য নহয়, তাৰ আমি বিৰোধিতা কৰিম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।